हेलो नमस्कार मैं राजीव और मी माइसेल्फ एंड राजीव फुकनলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ আজিৰ ভিডিও আৰু লেখাটোৰ বিষয়বস্তু হৈছে ডাৰ্ক ওয়েব। আপোনালোকে জানেনে ইন্টাৰনেটৰ 5% আমি দেখিবলৈ পাওঁ, যাক সাৰফেস ওয়েব বুলি কোৱা হয়। বাকি 95% তলত লুকাই থাকে। গুগল বা কোনো সাৰ্চ ইঞ্জিনত আপুনি কেতিয়াও তাক বিচাৰি নাপায়। ইয়াক ডিপ ওয়েব বুলি কোৱা হয়, যেনে ফেসবুকৰ পাৰ্সোনাল মেছেজবোৰ, ইমেইলবোৰ, গুগল ড্ৰাইভ, ড্ৰপবক্স আদি সংৰক্ষণ হৈ থকা আমাৰ পাৰ্সোনাল ফাইলসমূহ ইত্যাদি যিবোৰ আমি কেৱল ইউজাৰ নেম আৰু পাছৱৰ্ডৰ জৰিয়তেহে আহৰণ কৰিব পাৰোঁ। কিন্তু এই ডিপ ওয়েবৰ আন এটা ভয়ংকৰ তৰফ আছে, য'ত অস্ত্ৰ সৰবৰাহ হয়, ড্ৰাগছ বিক্ৰী হয়, প্ৰফেশ্যনেল কিলাৰ ভাড়াত ল'ব পাৰি, নাৰী দে, মানুহৰ অংগ প্ৰত্যংগৰ বিক্ৰী, চাইল্ড পৰ্নোগ্ৰাফি আদিৰ উপৰিও কিছুমান চাইকো নৰসদকৰ কাৰণে মানুহৰ মঙহৰু বজাৰ বহে। ইণ্টাৰনেটৰ এই জগতখনক ডাৰ্ক ওয়েব বুলি কোৱা হয়, যাক আপুনি গুগলত কেতিয়াও বিচাৰি নাপায়। আৰু মই আজি আপোনালোকক আঙুলিয়াই দিম ডাৰ্ক ওয়েবত ভুমুকি মৰা সৰু গলিটোলৈ। ডাৰ্ক ওয়েবত ভুমুকি মাৰিবলৈ আপোনাক প্ৰয়োজন হ'ব এক বিশেষ ধৰণৰ ৱেব ব্ৰাউজাৰৰ নাম দি অনিয়ন ৰাউটাৰ, চমুকৈ টৰ ৱেব ব্ৰাউজাৰ। এই ব্ৰাউজাৰটো প্ৰথম US নেভিয়ে নিৰ্মাণ কৰিছিল তেওঁলোকৰ নিৰাপত্তাজনিত গোপন তথ্য আদান প্ৰদানৰ কাৰণে, কিন্তু ওপেন সোৰ্স কাৰণে আজিকালি তাক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। টৰ ৱেব ব্ৰাউজাৰে এক বিশেষ ধৰণৰ কৌশল অৱলম্বন কৰে, যাৰ বাবে ব্যৱহাৰকৰ্তাজনৰ প্ৰকৃত পৰিচয় কোনেও বিচাৰি উলিয়াব নোৱাৰে। ফোন নম্বৰৰ দৰে প্ৰত্যেকটো ইণ্টাৰনেট সংযুক্ত ডিভাইচৰ একোটা নিৰ্দিষ্ট নম্বৰ থাকে, যাক IP এড্ৰেছ বুলি কোৱা হয়, যাৰ জৰিয়তে আপুনি কি কোম্পানী ইণ্টাৰনেট ব্যৱহাৰ কৰিছে, যেনে ৰিলায়েন্স, এয়াৰটেল, তাক জানিব পাৰি আৰু তাৰ পৰা আপোনাৰ প্ৰকৃত পৰিচয় বিচাৰি উলিয়াব পৰা যায়। টৰৰ জৰিয়তে ইণ্টাৰনেট ব্ৰাউজ কৰিলে আপোনাৰ ৰিকুৱেষ্টটো পৃথিৱীৰ বিভিন্ন চুকত থকা কিছুমান কম্পিউটাৰৰ মাজেৰে ঘূৰি বাকি যায়, যাৰ ফলত আপোনাৰ প্ৰকৃত পৰিচয়টো কোনেও বিচাৰি উলিয়াব নোৱাৰে। আৰু সেইকাৰণে ডাৰ্ক ৱেবখনক আজিলৈকে কোনো বন্ধ কৰিব পৰা নাই। ডাৰ্ক ৱেবত বস্তু কিনা বেচা কৰিবৰ কাৰণে বিটকইন নামৰ এবিধ টকাৰ ব্যৱহাৰ কৰা হয়। বিটকইন হৈছে এবিধ ভাৰ্চুৱেল মানি, মানে যাৰ অৱস্থিতি কেৱল ইণ্টাৰনেটৰ জগতত। বিটকইনৰ ওপৰত মোৰ আন এটা লেখা আৰু ভিডিঅ'ৰ লিংক মই তলত ডেছক্ৰিপশ্যনত আগবঢ়াইছোঁ, আপোনালোকে তাত চাই ল'ব পাৰিব। টৰ ব্ৰাউজাৰটো ডাউনলোড কৰিবলৈ আপুনি এই ৱেবছাইটলৈকে যাব লাগিব। তলত ডেছক্ৰিপশ্যনত মই ৱেবছাইটটোৰ লিংকটো আগবঢ়াইছোঁ। কিন্তু এই ব্ৰাউজাৰটো ডাৰ্ক ৱেবখন খুচুৰিবলৈ আপুনি কোনো সাৰ্চ ইঞ্জিন বিচাৰি নাপাব। তাৰ বাবে আপুনি হিডেন উইকি নামৰ এটা ৱেবছাইটলৈকে যাব লাগিব, য'ত তেনেকুৱা ইলিগেল ছাইটবোৰৰ দীঘল এখন তালিকা আছে। হিডেন উইকিৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত আগবঢ়াইছোঁ। টৰৰ এই ৱেবছাইটবোৰে .com, .in আদি ডমেইনৰ সলনি .onion ডমেইন ব্যৱহাৰ কৰে। ইয়াৰ পিছত আন এটা ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ডাৰ্ক ৱেবৰ ভিতৰৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ লেখাটো মই আপোনালোকক ডাৰ্ক ৱেবৰ বিষয়ে সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যৰেহে লিখি উলিয়াইছোঁ। কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ, কৌতূহলৰ বশৱৰ্তী হৈ ডাৰ্ক ৱেবত ভুমুকি মাৰি কোনো ধৰণৰ নিষিদ্ধ কাৰ্যকলাপত নিজকে যেন জড়িত নকৰে। কাৰণ ডাৰ্ক ৱেবৰ কোনো এটা অন্ধকাৰ গলিত আপোনালোক হেৰাই যাবলগীয়া হ'লে আমি জগৰীয়া নহ'ম। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ, টৰ যে কেৱল নিষিদ্ধ কামতহে ব্যৱহাৰ কৰা হয় তেনেকুৱা নহয়। চৰকাৰ, ৰাজনৈতিক নেতা, বিপ্লৱী সংগঠন আদিয়েও তেওঁলোকৰ গোপনীয়তা ৰক্ষা কৰিবলৈ টৰ ব্যৱহাৰ কৰে। 2014 চনত ফেচবুকেও ডাৰ্ক ৱেবত তেওঁলোকৰ অনিয়ন ভাৰ্চন এটা ৰিলিজ কৰিছে। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে কিছু কথা জানিব পাৰিলে। আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ আন ভিডিঅ'বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ এই ভিডিঅ'ৰ কথাবোৰ লিখিত ৰূপত পঢ়িবৰ কাৰণে আমাৰ ব্লগ মি মাইছেল্ফ এণ্ড ৰাজীৱ ফুকনক মাজে মাজে চেক কৰি থাকিব। আৰু আপোনালোকৰ মনত কিবা প্ৰশ্ন আহিলে, কিবা সুধিবলগীয়া থাকিলে বিনা দ্বিধাই আমাৰ কমেণ্ট বক্সত পোষ্ট কৰিব। তেনেহ'লে আহিছোঁ, ধন্যবাদ।